আপুনি আপোনাৰ মোবাইলৰ ৱালপেপাৰত এইকেইখন ফটো ৰাখক আপুনি নিশ্চয় সফলতা লাভ কৰিব আপোনাৰ জীৱনত যদি বিভিন্ন ধৰণৰ সমস্যা হৈ আছে তেনে ক্ষেত্ৰত আপুনি আপোনাৰ মোবাইলৰ ৱালপেপাৰত এইকেইটা ফটো ৰাখক আপুনি সফলতা অৱশ্যে পাব আসলতে মোবাইল আমাৰ সকলো মানুহৰে আছে তেনে ক্ষেত্ৰত আমি মোবাইলত কি কৰোঁ আমি নিজৰ ফটো ৰাখি থৈ দিওঁ বা আমাৰ মা দেউতাই হওক বা আপুনি কাৰজাক ভাল পায় তেনেকুৱা ধৰণৰ মানুহৰ ফটোবোৰ ৰাখি থৈ দিয়ে কিন্তু মোবাইলৰ ৱালপেপাৰত এনেকুৱা কিছুমান ফটো ৰাখি থৈ দিলে খুব বেছি ভাল হয় এতিয়া মোবাইলৰ ৱালপেপাৰত ফটোখন ৰাখি থৈ দিয়াটো একেবাৰে সাধাৰণ কথা এখন আপোনাৰ মোবাইলৰ ৱালপেপাৰটোত যদি আপুনি এখন ফটো ৰাখি থৈ ভাল ফল এটা পাব পাৰে তেনে ক্ষেত্ৰত কৰাটো একেবাৰে সাধাৰণ কথা নহয় জানো গতিকে আপুনিও আপোনাৰ মোবাইলৰ ৱালপেপাৰত এই ফটোকেইখন ৰাখক আপোনাৰ জীৱনত থকা সকলো সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব পাৰিব আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰে তেনে ক্ষেত্ৰত আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়া জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানো বলক যে আপুনি আপোনাৰ মোবাইলৰ ৱালপেপাৰত কি বিশেষ বস্তু ৰাখি আপুনি ভাল ফল পাব পাৰে প্ৰথম আপুনি যদি জীৱনত খুব বেছি কষ্ট কৰি আছে এই কষ্ট কৰি থকাৰ পিছত আপুনি সফলতা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব জানেনে চিৰিত গৈ থকা মানুহ এজনৰ ফটো ৰাখিব এতিয়া চিৰিত গৈ থকা মানে আপুনি ধৰক চিৰি বগাই আছে তেনেকুৱা ধৰণৰ মানুহ এজনৰ ফটো ৰাখিব আপুনি আপোনাৰ জীৱনত সফলতা অৱশ্যে পাব আপোনাৰ যদি জীৱনত উন্নতি হোৱা নাই তেন্তে আপুনি কি কৰিব ৰৈ থকা ব্লেছিং বুদ্ধাৰ ফটো ৰাখিব তৃতীয়তে আপোনাৰ যদি বিয়া হোৱা নাই বিয়াৰ ক্ষেত্ৰত কিবা সমস্যা আছে আপুনি ধৰ ভাবিছে বিয়াখন পাতিম কিন্তু পাতিব পৰা নাই থাকে নহয় আমাৰ তেনেকুৱা ধৰণৰ সমস্যা তেনে ক্ষেত্ৰত আপুনি কি কৰিব পাৰে আপোনাৰ ৱালপেপাৰত ৰঙা গোলাপ ৰাখিব পাৰে আপুনি যদি ৰঙা গোলাপ ৰাখে আপোনাৰ বিয়াৰ ক্ষেত্ৰত থকা সমস্যাসমূহ নোহোৱা হয় আপুনি যদি ব্লেছিং বুদ্ধাৰ ফটো ৰাখে তেতিয়াহ'লে আপোনাৰ উন্নতিত অৰিহণা যোগায় আপুনি ধৰক উন্নতি কৰিবলৈ পৰা নাই সকলো মানুহে নিজৰ জীৱনত উন্নতি কৰিব বিচাৰে নহয় জানো উন্নতি যেতিয়া আপুনি কৰিব তেতিয়াহে পইচা আহিব নহয়নে তেনে ক্ষেত্ৰত আপুনি ব্লেছিং বুদ্ধাৰ ফটো ৰাখিব পাৰে আৰু একেবাৰে শেষত বিশেষকৈ 2025 চনটোৰ বাবে আপুনি আপোনাৰ ৱালপেপাৰত পঞ্চমুখী হনুমানৰ ফটো ৰাখিব পাৰে এতিয়া 2025 বৰ্ষ যিটো আহি আছে এই বৰ্ষটো হনুমান বাবাৰ দিন হয় মানে হনুমান বাবাৰ বছৰ হয় এই বছৰটোত যদি আপুনি হনুমান পূজা কৰে আপোনাৰ অৱশ্যে ভাল হ'ব আপুনি সদায় হনুমান চালিসা পঢ়িব হনুমান চালিসা পঢ়িলে আপোনাৰ অৱশ্যে ভাল হ'ব লগতে আপুনি যদি আপোনাৰ ৱালপেপাৰখনত পঞ্চমুখী হনুমানৰ ফটো ৰাখে তেনে ক্ষেত্ৰত আপুনি যিবোৰ বিচাৰিছে সকলোবোৰ পাব এটো এনেকুৱা নহয় যে আপুনি আজি ৰাখিব কালি ভাল ফল পাব তেনেকুৱা নহয় আপুনি সম্পূৰ্ণ 90 দিন ৰাখিব লাগিব সম্পূৰ্ণ 90 দিন ৰখাৰ পিছত আপুনি চাব আপুনি এটা ভাল ফল পাবলৈ লাহে আৰম্ভ কৰিব এতিয়া মোবাইলৰ ৱালপেপাৰখনত ৰাখি যদি আপুনি ভাল ফল পায় তেনে ক্ষেত্ৰত ৰখাটোত কোনো মোৰ বোধেৰে আপোনাৰ অসুবিধা হ'ব নালাগে আপোনাৰ মোবাইলৰ ৱালপেপাৰখনত আপুনি আপোনাৰ নিজৰ ফটোটো নাৰাখি আপুনি যাক ৰাখিব বিচাৰিছে আপুনি যি বিচাৰিছে সেইখিনিৰ হিচাপত আপুনি এইকেইটা ফটো ৰাখিব পাৰে চাব আপোনাৰ সকলো মনৰ আশা পূৰ্ণ হ'ব